নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কঠোৰ অপেক্ষাৰ অন্তত গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে পুনৰবাৰ চাকৰি খবৰ। কি পদত আপুনি আবেদন কৰিব পাৰিব, আবেদনৰ অন্তিম তাৰিখ কেতিয়া, আৰু লগতে আপোনাক সেই আবেদনৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন হ'ব, সবিশেষ তথ্য জনাবলৈ ওলাইছোঁ। ইয়াৰ আগতে সকলোকে এটা ৰিকুৱেষ্ট জনাব বিচাৰিছোঁ, যদিহে আপুনি গুৱাহাটী হাইকোৰ্ট বা ADRE 3.0ৰ বাবে প্ৰস্তুতি চলাই আছে বা অসম পুলিচ অথবা SI পদৰ বাবে যদি প্ৰস্তুতি চলাই আছে, তাৰ ওপৰত যদি সবিশেষ তথ্য লাগে নিশ্চয় আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। এতিয়া চাওঁ আহক বিতং তথ্য। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমখন নটিফিকেশ্যন লৈছোঁ। আহিছে নটিফিকেশ্যন গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। নটিছখন অহা তাৰিখ আছিল 9 ডিচেম্বৰ 2025। কি পোষ্ট খালী হৈছে চাওঁ আহক। টোটেল পোষ্ট হৈছে 8টা, আনৰিজাৰ্ভ হৈ আছে 7টা, আৰু STPৰ বাবে আছে অনলি 1 পোষ্ট। ঠিক সেইদৰে যদি আমি বেক কৰিব বিচাৰিছোঁ, আকৌ পুনৰবাৰ জনাব বিচাৰিছোঁ যে আমাৰ এপ্লাইড প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব 9/1/2024 পৰা, আৰু লগতে এপ্লাই অন্তিম তাৰিখ হৈছে 26/1/2024, আৰু পে'মেণ্ট কৰিব লাগিব যিহেতু ফিজ পে'মেণ্ট কৰা অন্তিম তাৰিখ হৈছে 29 জানুৱাৰী 2024লৈকে থাকিব সময়সীমা। আৰু পে' স্কেল যদি চাব বিচাৰিছোঁ, পে'মেণ্ট PB2 14 to 17,000 চেলাৰী, আৰু লগতে আপোনালোকৰ গেট পে' থাকিব 8,700 টকা, লগত এলায়েন্স থাকিব। আৰু ঠিকেই জনাব বিচাৰিছোঁ এজ লিমিটৰ ক্ষেত্ৰত, মেক্সিমাম লিমিট এজ হৈছে 40 বছৰ, আৰু মেক্সিমাম এজ ৰিলেক্সেশ্যন হৈছে OBC MOBC পাব 43 বছৰ, আৰু লগতে SC STয়ে পাব 45 বছৰ, আৰু PWBDসকলে পাব 50 বছৰ এজ ৰিলেক্সেশ্যন। ঠিক সেইদৰে আমি জানিব বিচাৰিছোঁ ফিজ পে'মেণ্ট কৰিব লাগিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এই কেণ্ডিডেট তেখেতলোকৰ বিশেষকৈ ৰিকগনাইজ ইউনিভাৰ্চিটি বা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু লগতে আপোনালোকৰ ৱৰ্কিং নলেজ কম্পিউটাৰত থাকিব লাগিব। আৰু দুটা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনাৰ ষ্টেজ 1ত অনুষ্ঠিত হ'ব ৰিটেন এক্সামিনেশ্যন 120 মাৰ্কৰ ভিতৰত, আৰু লগতে আপোনালোকৰ ষ্টেজ 2ত অনুষ্ঠিত হ'ব ষ্টেজ 2ত ইণ্টাৰভিউ ভাইভা ভচি এক্সাম 20 নম্বৰৰ অনুষ্ঠিত হ'ব। ঠিক সেইদৰে এনেদৰে আপোনাৰ পৰীক্ষা পৰ্যায়সমূহ অনুষ্ঠিত হ'ব। এইখন আছিল গুৰুত্বপূৰ্ণ খবৰ। আৰু লগতে আপুনি ফিজ পে'মেণ্ট কৰিব লাগিব যিহেতু আনৰিজাৰ্ভ OBC MOBCসকলে 500 টকা দিব লাগিব, আৰু SC STসকলে 250 টকা দিব লাগিব, আৰু PWBDসকলে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। এইখিনি আছিল গুৰুত্বপূৰ্ণ বেছিক ইনফৰমেশ্যন। গতিকে যদি ইনফৰমেশ্যনটো বা উপকৃত হৈছে, নিশ্চয় ইনফৰমেশ্যনটো প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ পুনৰবাৰ দ্বিতীয়খন নটিফিকেশ্যন লৈছোঁ। এইখন নটিফিকেশ্যন আহিছে 9 ডিচেম্বৰ একে আছে, আৰু টোটেল পদৰ সংখ্যা হৈছে 26টা পদৰ বাবে আহিছে MTS, চমুকৈ মাল্টি টাস্কিং ষ্টাফ বুলি কোৱা হয়। এয়া জনাব বিচাৰিছোঁ 12,000 পৰা আৰম্ভ হৈ 52,000 টকা পৰ্যন্ত পে' বেণ্ড 2 নম্বৰত আছে, আৰু লগতে 3,900 হৈছে গ্ৰেড পে'। এতিয়া ইম্পৰ্টেণ্ট তাৰিখৰ ওপৰত জনাব বিচাৰিছোঁ। অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব 9/1/2024 পৰা, অন্তিম তাৰিখ হৈছে 26/1/2024, আৰু ফিজ পে'মেণ্ট কৰিব লাগিব যিহেতু 29/1/2024 হৈছে অন্তিম তাৰিখ ফিজ পে'মেণ্ট কৰাৰ। এতিয়া আমি কেটেগৰীয়ে জনাব বিচাৰিছোঁ ক'ত কিমান পোষ্ট আছে। টোটেল পদৰ সংখ্যা হৈছে 26টা। URৰ বাবে আছে 5টা, MOBC OBCৰ বাবে আছে 12টা, SCৰ বাবে কোনো পদ নাই, STPৰ বাবে আছে 7টা, STHৰ বাবে আছে 2টা, পাৰ্চন উইথ ডিজেবিলিটি বা PWBDৰ বাবে আছে অনলি 3টা পদ। এতিয়া জানিব বিচাৰিছোঁ বিশেষকৈ এজ লিমিটৰ ক্ষেত্ৰত, যিহেতু মেক্সিমাম এজ লিমিটৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ইয়াত কথা উল্লেখ কৰিছে। আনৰিজাৰ্ভৰ বাবে অনলি 40 years 40 বছৰ, আৰু OBC MOBCৰ বাবে আছে 43 years 3 years, আৰু SCৰ বাবে আছে 45 years, STP and STHৰ বাবে আছে 45 years, আৰু PWBDসকলৰ বাবে আছে আমাৰ 50 years। এইটো কথা মনত ৰাখিব। ঠিক সেইদৰে আমাৰ যিহেতু ফিজ পে'মেণ্ট কৰাৰ বা অন্তিম তাৰিখ নিশ্চয় গম পায়, গতিকে এলিজিবিলিটি ক্ৰাইটেৰিয়া সন্দৰ্ভত জনাব বিচাৰিছোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া জনোৱা হৈছে কেণ্ডিডেট মাষ্ট ডিক্লেয়াৰ ইন হিজ হাৰ এপ্লিকেশ্যন ফ্ৰম ডেট হি চি process the minimum education qualification of class 8 standard, but he/she has not passed HSSLC হায়াৰ ছেকেণ্ডেৰী। ইয়াত আপোনালোকৰ মিনিমাম এজ লিমিট কিমান দিছে, 8লৈকে যিসকলে পাছ কৰিছে তেখেতলোকে আৰু এলিজিবল, কিন্তু আপুনি যদি HSSLC পাছ কৰিছে এই পদৰ বাবে যোগ্য নহয়। সেইবাবে কোৱা হৈছে he/she has not passed HSSLC হায়াৰ ছেকেণ্ডেৰী, তেখেতলোক পাছ কৰা হ'ব নালাগিব। নেক্সট পইণ্ট জনাব বিচাৰিছোঁ। আকৌ পুনৰবাৰ আমি জনাব বিচাৰিছোঁ কি আপোনাৰ পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 70 নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৰিটেন এক্সাম, আৰু ৰিটেন এক্সাম কোৱালিফাই কৰাৰ লগে লগে ষ্টেজ 2 আপুনি যাব লাগিব। ষ্টেজ 2 হৈছে 20 মাৰ্কৰ ভাইভা ভচি এক্সাম অনুষ্ঠিত হ'ব। এইখিনি আছিল বেছিক পইণ্ট। আৰু আমি জানিব বিচাৰিছোঁ আমাৰ ইতিমধ্যে যিটো ফিজ পে'মেণ্ট কৰাৰ তাৰিখো আছে। ফিজ পে'মেণ্ট কৰা অন্তিম তাৰিখ মই ইতিমধ্যে ক'লোৱেই, আৰু আপোনালোকৰ SC STP STHে 250 টকা দিব লাগিব, আৰু অল আদাৰ যিখিনি ধৰক আনৰিজাৰ্ভ যদি আছে আপোনালোকৰ তেখেতলোকে কিমান 500 টকা দিব লাগিব এপ্লাই কৰাৰ বাবদ।
এইখিনি আছিল বেছিক ইনফৰমেশ্যন। আমি পুনৰবাৰ আকৌ 3 নম্বৰ নটিফিকেশ্যনলৈ আগবাঢ়োঁ। আমি 3 নম্বৰ জাননী লৈছোঁ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে, তাৰিখ একে আছে যিহেতু 9 ডিচেম্বৰ 2024। টোটেল পদৰ সংখ্যা মাত্ৰ 2টা আহিছে। OBC MOBC বাবেহে আছে ইয়াত পদ 2টা, আৰু ৰিজাৰ্ভেশ্যন PWD বাবে অনলি এটা পদ আছে। সেইটো কথা মনত ৰাখিব। আৰু ইমান বিশেষ এই নটিছখনৰ কোনো পোষ্টৰ সংখ্যা নাই। আৰু আমি ডিছক্ৰিপশ্যন জনাব বিচাৰিছোঁ, ছাবমিশ্যন অনলাইন প্ৰক্ৰিয়া সকলো ক্ষেত্ৰত একে আছে 9/1/2024, আৰু লগতে এপ্লাই প্ৰক্ৰিয়া অন্তিম তাৰিখ হৈছে 26/1/2024, আৰু পে'মেণ্ট যিহেতু কৰিব লাগিব 29/1/2024লৈকে আপুনি পে'মেণ্ট কৰিব পাৰিব। পে'মেণ্ট হৈছে 2 নম্বৰত আমাৰ টোটেল পে' লেভেল হৈছে 14,000 টকাৰ পৰা 70,000 পৰ্যন্ত, আৰু গেট পে' থাকিব 6,200 টকা, আৰু এলায়েন্স লগত জড়িত হৈ থাকিব। কেটেগৰী আমাৰ যিটো এজ লিমিট নিশ্চয় গম পায়, 40 বছৰ অৰ্থাৎ 40 বছৰলৈকে এজ লিমিট আছে, আৰু মেক্সিমাম যদি OBC MOBC হয় 43 বছৰ, আৰু PWD হ'লে 50 ইয়াৰ্ছ। সেইটো কথা মনত ৰাখিব। এডুকেশ্যন কোৱালিফিকেশ্যন নিশ্চয় গম পায়, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত স্পষ্টকৈ জনোৱা হৈছে আপোনালোকৰ মাষ্ট হেভ এ গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট কৰা হ'ব লাগিব, আৰু যিসকলে কম্পিউটাৰ কথা গম পায় DTP টাইপিং সেইখিনি সকলোখিনি থাকিব লাগিব, অৰ্থাৎ কম্পিউটাৰ চাৰ্টিফিকেট আপোনাৰ প্ৰয়োজন হ'ব। চিলেকশ্যন প্ৰচেছ যদি চাওঁ আমাৰ 120 নম্বৰ আপোনালোকৰ ৰিটাৰ্ণ অনুষ্ঠিত হ'ব ষ্টেজ 1ত, আৰু ষ্টেজ 1ত চিলেকশ্যন হোৱাৰ লগে লগে আপোনালোকে ষ্টেজ 2 দিব লাগিব। সেয়া হৈছে স্কিল টেষ্ট 30 মাৰ্কৰ, সেইটো হৈছে প্ৰচেছ। ইয়াত আপোনাৰ কম্পিউটাৰ টেষ্ট অনুষ্ঠিত হ'ব। ষ্টেজ 3 হ'ব আপোনালোকৰ ইণ্টাৰভিউ, ভাইভা বুচি 20 মাৰ্কৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। গতিকে কেনেদৰে আপোনালোকে এপ্লাই প্ৰক্ৰিয়া কৰিব লাগিব ইতিমধ্যে গম পালে। গতিকে এইটো আছিল খুব এটা সুবৰ্ণ সুযোগ প্ৰদান কৰিলোঁ। আৰু ইয়াত কোনো ধৰণৰ OBC MOBC সকলে 500 টকা দিব লাগিব, PWD সকলে কোনো ধৰণৰ ফিজ পে'মেণ্ট দিব নালাগে। এইখিনি আছিল যাৱতীয় ইনফৰমেশ্যন।